নাই কোৱা মা। মোৰ চব ফ্ৰেণ্ডছবিলাকে নিজৰ নিজৰ ফেমিলিৰ লগত ফুৰিবলৈ যায়, কিন্তু মইহে ক'তো যাব নোৱাৰোঁ। মা, তুমি দেউতাক ক'বাচোন অকণমান ফুৰাবলৈ নিবলৈ। বহুত দিন ক'তোৱে যোৱা নাই, ময়ো যাবলৈ মন যায়। হয় নেকি? সেইটো কথা। তুমি চিন্তা নকৰিবা, আজি দেউতাই সোনকালে আহিম কৈছে অফিচৰ পৰা, আৰু আহি হেনো আমাক ফুৰাবলৈ নিব। তুমি সেইকাৰণে সোনকালে পঢ়ি শুনি ভালকৈ স্কুলৰ পৰা আহাগৈ আকৌ, আহিয়ে আমি ফুৰিবলৈ যাম দেই। সঁচা মা? আজি দেউতা অফিচৰ পৰা সোনকালে আহিব? ঠিক আছে বা, মই তেতিয়াহ'লে সোনকালে স্কুললৈ যাওঁ। ব'ল আইজনী। ৰাহুল, আৰু কিমান দিন আমি এনেকৈ মনে মনে লুকাই লুকাই লগ কৰি থাকিম? কেতিয়া তুমি মোক বিয়া কৰাই নিবা? মই হ'লে নোৱাৰিছোঁ দেই। ৰ'বা প্ৰিয়া, মই তোমাক সোনকালে বিয়া পাতিম। তুমিচোন জানাই সেইজনীৰ পৰা যে মোৰ শান্তি নাইকিয়া হৈছে। আজি ৰাতিপুৱা অফিচলৈ আহোঁতেও মোক শান্তি দিয়া নাই। মাক জীয়েক দুইজনীয়ে মিলি মোৰ মূৰটো খাইছে। মোৰ এতিয়া এনেকুৱা লাগিছে তোমাক সেইখন ঘৰলৈ বিয়া কৰাই নিলেহে সেইজনী আঁতৰিব। মইচোন তোমাক আগতেই কৈছিলোঁ যে আমি সোনকালে বিয়া